হেল্ল' এণ্ড ৱেলকাম গাইজ, কি খবৰ? সকলোৰে খবৰ ভাল চাগে। আজি এটা নতুন খবৰ লৈ আপোনালোক স্বাগতম জনাইছোঁ। যিহেতু মুখ্যমন্ত্ৰী লৈছে এটা নতুন আঁচনি, তো আপোনালোকক এই নতুন আঁচনিটোৰ বিষয়ে আজি আপোনালোকক জনাব বিচাৰিছোঁ। আৰু লগতে আছে কেইবাটাও ভাল খবৰ, তো আজি এই ভিডিঅ'ত আপোনালোকক জনাম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ, প্ৰথমতে আপোনালোকক যিটো দিব ওলাইছোঁ, প্ৰথমটো যিহেতু ভাল খবৰ, যিহেতু এটা নতুন আঁচনি যিটো মুকলি কৰা হৈছে। এই আঁচনিৰ সহায়ত যিহেতু ছাত্ৰ ছাত্ৰীসকল যিটো উপকৃত হ'ব, মানে যিসকল ছাত্ৰ ছাত্ৰী স্কুলত পঢ়ি আছে বা কলেজত পঢ়ি আছে, সেই ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিটো এই আঁচনি মুকলি কৰা হৈছে। আৰু অভিনন্দন আঁচনি, যিটো অভিনন্দন আঁচনি 2.0, আপোনালোকক যিটো ক'ব খুজিছোঁ, শিক্ষা ঋণ ৰাজ সাহাৰ্য আঁচনি 2.0 শুভ উদ্বোধন। যিহেতু নতুন আঁচনি মুকলি কৰা হৈছে, অভিনন্দন আঁচনি বুলি কোৱা হয়, যিহেতু অভিনন্দন 2.0। তো অভিনন্দন 2.0ৰ সহায়ত আপোনালোকে কি কি সুবিধা ইয়াত লাভ কৰিব, তো আপোনালোকক সবিশেষ জনাব বিচাৰিছোঁ। তো ইয়াত যিহেতু লিখিছে, তো শিক্ষাৰ ক্ষেত্ৰত যিহেতু শিক্ষা ঋণৰ ক্ষেত্ৰত 50,000 টকা পৰ্যন্ত ৰাজ সাহাৰ্য প্ৰদানেৰে ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ বিত্তীয় বোজা লঘৱ কৰাৰ উদ্দেশ্য গ্ৰহণ কৰাৰ অভিলাষী আঁচনি। তো যিবিলাক ছাত্ৰ ছাত্ৰী আছে, সেই ছাত্ৰ ছাত্ৰীসকলক যিহেতু ঋণ দিয়া হ'ব, মানে ঋণ যিহেতু তেওঁলোকৰ অভিভাৱকসকলে এই বিত্তীয় যিটো বোজা থাকে, বা আপোনালোকক যিহেতু মানে ধৰক বহুতো দুখীয়া শ্ৰেণীৰ লোক আছে, ধৰক আপোনালোকে পইচা নাপায়, বা তেনে ক্ষেত্ৰত যিহেতু চৰকাৰে এটা যিটো পদক্ষেপ লৈছে যে আপোনালোকক 50,000 টকা ঋণ দিয়া হ'ব, যিবিলাক শিক্ষা ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে। তো সেই ছাত্ৰ ছাত্ৰীসকলক যিটো এই আঁচনি লাভ কৰিব পাৰিব। তো কোনসকল ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব এই সুবিধা, তো ইয়াত আপোনালোকক দেখিছে। আৰু এই পৰ্টেলটো যিটো মুকলি কৰিব আজি, অৰ্থাৎ 5 ছেপ্টেম্বৰ, আজিৰে পৰা যিটো মুকলি কৰা হৈছে। তো 5 ছেপ্টেম্বৰৰ পৰা 20 অক্টোবৰ 2024 লৈ মানে 45 দিনৰ মানে সময়সীমা দিয়া হৈছে এই পৰ্টেলটোত। আপোনালোকে এই পৰ্টেলটোত যদি আবেদন কৰিব বিচাৰে, তেনেহ'লে আপুনি আবেদন কৰিব পাৰিব, যিটো অভিনন্দন 2.0 আঁচনি। তো ইয়াত আপোনালোকৰ কি কি সুবিধা থাকিব, তো মুখ্যমন্ত্ৰীয়ে যিটো জনাইছে, তো আপোনালোকক ক'ব খুজিছোঁ, যোগ্যতাৰ মাপকাঠি আপোনালোকক কি কি লাগিব। আপোনাৰ যোগ্যতা মানে আপুনি এই আঁচনিৰ বাবে আবেদন কৰিবলৈ হ'লে আপোনাক কি কি ডকুমেণ্ট লাগিব, কেনেকুৱা ধৰণৰ আপুনি হ'ব লাগিব, তো আপোনাৰ যোগ্যতা। তো ইয়াত প্ৰথম যিহেতু ইয়াত লিখিছে যে শিক্ষাৰ্থীগৰাকী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু এই আঁচনিৰ বাবে আপুনি এটা মানে পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব, মানে স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু লগতে ইয়াত কৈছে যে অসমৰ লগতে আন ঠাইতো উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীৰ বাবে এই ৰাজ সাহাৰ্য উপলব্ধ। তো অসমৰ লগতে যিহেতু ইয়াত কৈছে যে আন ঠাইত যদি অসমৰ ল'ৰা ছোৱালীবিলাক যিবিলাক ছাত্ৰ ছাত্ৰী আছে, যদি বাহিৰত পঢ়ি আছে, তো তেনে ক্ষেত্ৰত এই সুবিধা যিটো চৰকাৰে দিম বুলি কৈছে। আৰু 2020 চনৰ 1 এপ্ৰিলৰ পৰা, তো ইয়াত কৈছে যে 2020 চনৰ 1 এপ্ৰিলৰ পৰা 2024 চনৰ 31 মাৰ্চৰ অনুমোদিত ঋণৰ ক্ষেত্ৰত এই আঁচনি প্ৰযোজ্য। 2020 চনৰ পৰা ইয়াত ধৰিছে, মানে 2020 চনৰ পৰা 1 এপ্ৰিলৰ পৰা 2024 চনৰ 31 মাৰ্চৰ ভিতৰত অনুমোদিত ঋণৰ ক্ষেত্ৰত এই আঁচনি প্ৰযোজ্য। আৰু বৰ্তমানৰ সাংসদ অথবা বিধায়ক, পঞ্চায়ত কৰ্মকৰ্তা আৰু চৰকাৰী বা চৰকাৰী ৰাজ সাহাৰ্য খণ্ডৰ স্থায়ী কৰ্মচাৰীসকলৰ সন্তানৰ বাবে এই সুবিধা উপলব্ধ নহয়। যদি আপোনালোকে ভাবে তো এই আঁচনি কোনে কোনে লাভ নকৰে, তো এই আঁচনি ইয়াত কৈছে যে এইসকল লোকে লাভ নকৰে, মানে বৰ্তমানৰ সাংসদ বা বিধায়ক, যদি আপুনি বিধায়কৰ হয়, বিধায়কসকলৰ মানে যিহেতু এই সুবিধা লাভ নকৰে, মানে স্থায়ী কৰ্মচাৰীসকলে যিহেতু লাভ নকৰে, যদি চৰকাৰী চাকৰি কৰে, তেনে ক্ষেত্ৰত আপোনালোকে এই সুবিধা নাপায়। তো কোনসকলে লাভ কৰিব, 2 লাখ টকাতকৈ কম পৰিমাণৰ ঋণ বা বেংকৰ দ্বাৰা NPA হিচাপে পৰিগণিত ঋণৰ একাউণ্টৰ ক্ষেত্ৰত এই ৰাজ সাহাৰ্য প্ৰযোজ্য। 2 লাখ টকাতকৈ কম পৰিমাণৰ ঋণ যদি বেংকৰ পৰা আপোনালোকৰ মানে যিটো পৰিগণিত হয়, সেই ঋণ আপোনালোকে লাভ কৰিব। আৰু প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে এই সুবিধা মাত্ৰ এবাৰৰ বাবেহে লাভ কৰিব। প্ৰতিগৰাকী ছাত্ৰীয়ে এই সুবিধা, ছাত্ৰ ছাত্ৰীয়ে যিটো লাভ কৰিব মাত্ৰ এবাৰৰ বাবে। তো আপোনালোকে দুবাৰকৈ আবেদন কৰিব নোৱাৰে, তো আপুনি এবাৰহে আবেদন কৰিব লাগিব। আৰু আপোনালোকক প্ৰমাণ পত্ৰ ইয়াত কি কি লাগিব, নথি প্ৰমাণ পত্ৰ, ইয়াৰ কথা ইয়াত উল্লেখ কৰিছে। যিহেতু নথি প্ৰমাণ পত্ৰ আপোনাক কি বিচাৰিছে, আৱাসিক প্ৰমাণ পত্ৰ, শিক্ষামূলক উদ্দেশ্যৰ বাবে প্ৰদান কৰা PRC, আপোনালোকক PRC লাগিব, যিহেতু পাৰ্মানেণ্ট, যিহেতু আপোনালোকক ৰেচিডেণ্ট চাৰ্টিফিকেট। তাৰপিছত পৰিচয় প্ৰমাণ পত্ৰ লাগিব, আধাৰ পৰিচয় প্ৰমাণ পত্ৰ আপুনি দিব লাগিব, আধাৰ, পাছপৰ্ট বা পেন কাৰ্ড আৰু ভোটাৰ ID, ফটোসহ ৰাষ্ট্ৰীয় বেংকৰ পাছবুক, আপোনালোকৰ বেংকৰ পাছবুক এটা লাগিব, আৰু আধাৰ কাৰ্ড লাগিব, পাছপৰ্ট বা নাইবা পেন কাৰ্ড বা ভোটাৰ, এই তিনিটাৰ ভিতৰত এটা, বা ID, ফটোসহ আপোনালোকৰ পঞ্জীকৃত ৰাষ্ট্ৰীয়কৃত বেংকৰ পাছবুক লাগিব। আৰু ঠিকনা প্ৰমাণ পত্ৰ আপোনাক বিচাৰিছে। ঠিকনা প্ৰমাণ পত্ৰৰ ভিতৰত আপোনালোকক যিটো আধাৰ, পাছপৰ্ট, ভোটাৰ ID, বিদ্যুৎ বিল,
বা টেলিফোনৰ বিল 3 মাহতকৈ অধিক পুৰণি হ'ব নালাগিব। ইয়াত কৈছে যে 3 মাহতকৈ যাতে পুৰণি নহয়। আৰু ইয়াত কৈছে বেংকৰ ঋণৰ নথিপত্ৰ একেটা PDF ফাইলত একত্ৰিত কৰাটো জৰুৰী। তো PDFত যেহেতু আপোনালোকৰ ইয়াত ফাইলত আপোনালোকে ইয়াত যেহেতু নথিপত্ৰখিনি আপোনালোকে যেহেতু PDF কৰি দিব কৈছে, ইয়াত অভিভাৱকৰ পৰিচয় প্ৰমাণপত্ৰ লাগিব। অভিভাৱক মানে আপোনাৰ গাৰ্জেনৰ আধাৰ, পাছপোৰ্ট, পেন, আধাৰ ID, ড্ৰাইভিং লাইচেন্স, ফটো, ৰাষ্ট্ৰীয় বেংকৰ পাছবুক। তো সেই বস্তুখিনি আপোনালোকৰ লাগিব। আৰু আবেদন প্ৰক্ৰিয়া কেনেধৰণৰ হ'ব, যিহেতু আবেদন প্ৰক্ৰিয়া আপুনি কৰিব পাৰিব যদি বিচাৰিছে আবেদন কৰিম বুলি অনলাইনত। তো অনলাইন ৱেবছাইট দিয়া হৈছে, ইয়াত যিহেতু লিখিছে dids.assam.gov.in দৰ্শন কৰক। আপুনি ৱেবছাইটত প্ৰথম দৰ্শন কৰিব লাগিব। আপোনাৰ মোবাইল নম্বৰ আৰু OTPৰ জৰিয়তে লগইন কৰিব লাগিব। অভিনন্দন আঁচনি আপুনি সন্ধান কৰিব লাগিব, সন্ধান কৰক। প্ৰয়োজনীয় তথ্য প্ৰদান কৰি নিজৰ যোগ্যতা পৰীক্ষা কৰিব কৈছে। তাৰপিছত যদি যোগ্য হয় তেন্তে আবেদন পত্ৰ পূৰণ কৰক। যদি আপুনি যোগ্য হয় তেনেহ'লে আবেদন পত্ৰ আপোনাক পূৰণ কৰিব কৈছে। আৰু কৈছে সবিশেষ প্ৰদান কৰাৰ লগতে প্ৰয়োজনীয় নথিপত্ৰসমূহ আপলোড কৰি আবেদন পত্ৰ পূৰণ কৰক। আপোনাৰ প্ৰয়োজনীয় যিবিলাক নথিপত্ৰ আছে সেইসমূহ আপুনি আপলোড কৰি আপুনি পত্ৰ কৰিব পাৰিব। ঠিক আছে। তো সেই কথাখিনি সেই বস্তুখিনি আপোনালোকে যিহেতু কৰিব লাগিব। তো ইয়াত যিখিনি নিয়ম বান্ধি দিয়া হৈছে তাৰ ভিতৰত আপোনালোকে এই আঁচনি যিটো আপোনালোকে লাভ কৰিব পাৰিব। আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে এই সুবিধা লাভ কৰিব। যিবিলাক দুখীয়া শ্ৰেণীৰ লোক আছে সেই দুখীয়া শ্ৰেণীৰ আৰু যিসকলে বাহিৰত পঢ়ি আছে সেই ছাত্ৰ ছাত্ৰীসকলক দিয়া হ'ব এই সুবিধা। তো গাইছ আপোনালোকে নিশ্চয় বুজি পালে, যিহেতু অভিনন্দন আঁচনি যিহেতু মুকলি কৰিছে আজিৰ পৰা, অৰ্থাৎ 5 ছেপ্টেম্বৰৰ পৰা যিহেতু ইয়াত তাৰিখ ধৰি দিয়া হৈছে 20 অক্টোবৰলৈকে এই আঁচনিৰ সুবিধা আপুনি ল'ব পাৰিব। তো গাইছ নিশ্চয় বুজি পালে। তো নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, যিটো ক'ব খুজিছোঁ অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিলৈ আহিছে এটা ভাল খবৰ, যিহেতু অহা 10 ছেপ্টেম্বৰত লাভ কৰিব যিহেতু অৰুণোদয় আঁচনিৰ ধন। তো প্ৰতিগৰাকী মহিলাই লাভ কৰিব এই সুবিধা। আৰু আপোনালোকক ক'ব খুজিছোঁ আগৰে পৰা আপুনি যদি অৰুণোদয় আঁচনি লাভ কৰি আছে তেনেহ'লে এবাৰো লাভ কৰিব। আৰু নতুনকৈ যিহেতু মুখ্যমন্ত্ৰীয়ে জনাইছে 3Oৰ যিটো আবেদন ফৰ্ম দিয়া হ'ব। তো নতুনকৈ 3Oৰ ফৰ্ম আপুনি যদি লাভ কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি পঞ্চায়তত খবৰ কৰক। যিহেতু পঞ্চায়তত হয়তো ইতিমধ্যে ফৰ্ম আহিব পাৰে। তো আপোনালোকে তাতে খবৰ কৰক, আপোনালোকে ফৰ্ম লাভ কৰিব পাৰিব। আৰু আপোনালোকক কৈছে যে 3জনীয়া বুথৰ যিহেতু আয়োজন কৰা হৈছে তাতে আপোনালোকক ঘৰে ঘৰে গৈ ভেৰিফাই কৰিব। ভেৰিফাই কৰি চাব আপোনালোকৰ যোগ্য হয়নে নহয়, কোনসকল যোগ্য হিতাধিকাৰী লাভ কৰিব। যিসকলৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া, আপোনাৰ যদি 4 লাখতকৈ ইনকাম যদি তলত হয় তেনেহ'লে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব। আৰু যদি আপোনাৰ ঘৰত কোনো ধৰণৰ 4চকীয়া বাহন থাকে তেনে ক্ষেত্ৰত আপুনি লাভ নকৰে। আৰু আপোনাৰ 4চকীয়া বাহন থাকিব নালাগিব। আপোনালোকৰ যিহেতু ঘৰত বা ধৰক ফ্ৰিজ থাকিলেও আপুনি নাপাব পাৰে, বা তেনেকুৱা ধৰণৰ যিহেতু চৰকাৰে আইন নিয়ম বান্ধি দিছে, কিছুমান আপোনালোকে গডগেছ কিছুমান থাকিলে আপুনি নাপায়। তো চৰকাৰী সুবিধা আপুনি লাভ কৰিবলৈ হ'লে আপুনি একেবাৰে দুখীয়া শ্ৰেণীৰ হ'ব লাগিব, আপোনাৰ ইনকাম একেবাৰে কম হ'ব লাগিব, তেতিয়াহে আপুনি এই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। আৰু অৰুণোদয় আঁচনিৰ ফৰ্ম কোনসকলক দিয়া হ'ব, যিসকল যোগ্য হিতাধিকাৰী সেই যোগ্য মহিলাসকলকহে দিয়া হ'ব। আৰু এটা কথা আপোনালোকে জানি লওক, অৰুণোদয় আঁচনিৰ যিহেতু ফৰ্ম আপোনালোকক দিয়া হ'ব কোনসকলক, যিসকলৰ ৰেচন কাৰ্ড, আপোনাৰ ৰেচন কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে আপুনি লিংক কৰাব লাগিব। যদি আপুনি আধাৰ কাৰ্ডৰ লগত আপোনাৰ ৰেচন কাৰ্ড লিংক কৰোৱা নাই তেনেহ'লে আজিয়ে গৈ আপুনি কণ্ট্ৰল দোকানত আপুনি খবৰ কৰক আপোনাৰ ৰেচন কাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে লিংক হৈছে নে নাই। যদি আপোনাৰ লিংক নহয় তেনে ক্ষেত্ৰত আপুনি হয়তো সুবিধা লাভ নকৰিব পাৰে। তো এই কামখিনি আপোনালোকে যদি কৰা নাই কৰি লওক। আৰু প্ৰতিগৰাকী মহিলাই যিহেতু লাভ কৰিব অৰুণোদয় আঁচনি 3 ফৰ্ম, আৰু ঘৰে ঘৰে গৈ যিহেতু আপোনালোকক ফৰ্ম দিয়া হ'ব। তো অতি সোনকালে আপোনালোকে যিটো অৰুণোদয় 3 ফৰ্ম লাভ কৰিব পাৰিব। আৰু যিহেতু মুখ্যমন্ত্ৰীয়ে জনাইছে যে যিহেতু 20 লাখ মহিলাক নতুনকৈ অৰুণোদয় আঁচনি যিটো সামৰি লোৱা হ'ব। তো আপোনালোকৰ বাবে খুবেই ভাল খবৰ, যিটো নতুনকৈ আপুনি যদি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আজি আপুনি পঞ্চায়ত অফিচ বা আপুনি মহকুমা অফিচত খবৰ কৰক আপোনাৰ ফৰ্ম আহিছে নে নাই। তো আপুনি নিশ্চয় গম পাই যাব আপোনাৰ ফৰ্ম পাব নে নাপায়, কোনসকল মহিলাই পাব। তো তেখেতসকলে যিহেতু আপোনালোক জনাব পাৰিব যে কেতিয়া আপোনালোকৰ ঘৰত ভেৰিফাই কৰিব আহিব আৰু কেতিয়াৰ পৰা আপোনালোকক ফৰ্ম দিয়া হ'ব। তো মই জনামতে যিহেতু অৰুণোদয় আঁচনিৰ ফৰ্ম এবাৰ যিহেতু আপোনালোকক ঘৰে ঘৰে গৈ দিব বুলি যিহেতু জনাইছে চৰকাৰে, বা 3জনীয়া বুথ আপোনালোকৰ ঘৰত যাব ভেৰিফাই কৰিব, তাৰপিছতে আপোনালোকক ফৰ্ম দিব, নাইবা আপোনালোকে পঞ্চায়তত লাভ কৰিব পাৰে। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে। তো গাইজ আপোনালোকক নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, যিটো ক'ব খুজিছোঁ লাখপতি বাইদেউসকলৰ 10,000 টকা এতিয়ালৈকে যিহেতু একাউণ্টত অহা নাই। যদি আপুনি 10,000 টকা লাভ কৰিম বুলি ভাবিছে তেনেহ'লে আপোনাৰ একাউণ্টটো আপুনি ভেৰিফাই কৰি থৈ দিয়ক। কিয়নো আপোনাৰ একাউণ্টটো যদি একাউণ্টটো আপোনাৰ KYC হোৱা নাই, বা আপোনাৰ একাউণ্টত যদি মেছেজ নাহে, আপোনাৰ যদি আধাৰৰ লগত লিংক নাই, তেনে ক্ষেত্ৰত আপুনি হয়তো লাভ নকৰিব পাৰে এই আঁচনিৰ ধন। যিহেতু 10,000 টকা আপোনালোকক চৰকাৰে দিম বুলি কৈছে, আৰু অতি সোনকালে যিহেতু আপোনালোকক চৰকাৰে এই 10,000 টকা দিব, কিন্তু আপোনালোকে আপোনাৰ একাউণ্টটো ভেৰিফাই কৰি ৰাখক। যিসকলৰ মেছেজ পোৱা নাই সেই মেছেজ
নোপোৱাসকলে কি কৰিব লাগিব আপোনালোকে অফিচত গৈ আপুনি মেছেজটো আহিব আপোনাৰ কি কাৰণত অহা নাই সেই বস্তুটো আপোনালোকে জানি লওক যদি আপোনাৰ মেছেজটো অহা নাই তেনেহ'লে আপোনালোকে গম পাব কিহৰ কাৰণে অহা নাই তেখেতসকলে আপোনালোকক জনাব পাৰিব কিবা ভুল হৈছে নে নাই তো আপোনালোকে এই বস্তুটো জানি ৰাখক যে আপোনাৰ মেছেজটো কিহৰ কাৰণে অহা নাই আপোনালোকৰ হয়তো মেছেজটো আপুনি মোবাইল নম্বৰ বেলেগ দিব পাৰে সেই নম্বৰটোত হয়তো OTP গুচি গৈছে বা আপোনাৰ নম্বৰটোত OTP অহা নাই তেনেকুৱা হ'ব পাৰে তো সেই বস্তুটো আপোনালোকে ভেৰিফাই কৰি থাকক তো সেই বস্তুটো যদি আপোনাৰ ঠিকে থাকে তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব যিটো লাখপতি আঁচনিত 10,000 টকা তো 10,000 টকা যিটো চৰকাৰে অতি শীঘ্ৰে আপোনালোকৰ একাউণ্টত দিম বুলি কৈছে আৰু এই আঁচনি আপোনালোকক গোটৰ মহিলাসকলে লাভ কৰিব তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে যিহেতু আজিৰ ভিডিঅ'টোত আপোনালোকক মই তিনিটাকৈ যিটো খবৰ জনালোঁ আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় আই অসম।